নিশ্চয়কৈ দিছে আসলতে প্ৰথমতে যদি মই সেই ৰৈ ৰৈ বিনালে ছবিখনৰ কিছু কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এই ৰৈ ৰৈ বিনালে ছবিখন আছিল জুবিন গাৰ্গে 12 বছৰ পূৰ্বতে পৰিকল্পনা কৰা এটা সপোন আৰু যি সপোনৰ পূৰ্ণতা লাভ কৰিব 31 অক্টোবৰত আৰু সেই কথা সকলোৱে গম পাইছে আৰু যি 19 ছেপ্টেম্বৰৰ সেই ঘটনাৰ পিছত আমি কোনেও আসলতে জুবিন গাৰ্গক দেখা পোৱা নাই আৰু তাৰ পিছৰে পৰা হয়তো প্ৰথমবাৰৰ বাবে সেই প্ৰিয় শিল্পীগৰাকীক আমি দেখিবলৈ পাম 31 অক্টোবৰত আৰু সেই প্ৰিয় শিল্পীগৰাকীয়ে প্ৰিয় আসলতে আমাৰ অতিকৈ অসমৰ সেই সন্তানগৰাকীক আসলতে আমি তেওঁৰ সেই অনুভৱসমূহ দেখিবলৈ পাম তেওঁ কান্দিব হাঁহিব উচুপিব হয়তো সেই খং অভিমান কৰিব গতিকে সেই সমগ্ৰ দৃশ্য আমি দেখিবলৈ পাম একমাত্ৰ সেই ৰৈ ৰৈ বিনালে ছবিখনত আৰু যিখন কেৱল মাত্ৰ এখন ছবিয়ে নহয় এটা আবেগৰ নাম হৈ পৰিছে এই মুহূৰ্তত ৰৈ ৰৈ বিনালে আৰু সেই যি ছবিখন জুবিন গাৰ্গৰ বিষয়ে ইতিমধ্যে সকলোৱে জানে বিশেষকৈ মই এইটো কাৰণে ক'ব বিচাৰিছোঁ কাৰণ জুবিন গাৰ্গে সকলো শ্ৰেণীৰ লোককে ভাল পাইছিলে সৰ্বসাধাৰণ লোকসকলক ভাল পাইছিলে কি ৰিক্সাৱালা হওক কি চাইৱালা হওক সকলোকে আসলতে জুবিন গাৰ্গে ভাল পাইছিলে আৰু যেহেতু এই সপোনৰ ছবিখনৰ নাম ৰৈ ৰৈ বিনালে আছিলে গতিকে এই ৰৈ ৰৈ বিনালে ছবিখন জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নোহোৱা হোৱাৰ পিছতো সেই একেইটা তাৰিখত জুবিন গাৰ্গে নিৰ্ধাৰিত কৰি থৈ যোৱা ধৰণে আসলতে মুকলি কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰিছে টিম ৰৈ ৰৈ বিনালে গতিকে এইখিনি সময়ছোৱাত কিছু একাংশ ব্যৱসায়িক মানসিকতা থকা লোক বুলি ক'ব বিচাৰিম তেওঁলোকে কিন্তু চিনেমা হলসমূহৰ অৰ্থাৎ মালিকসকলে সেই ৰৈ ৰৈ বিনালাক লৈ এক প্ৰকাৰ যেন ব্যৱসায় কৰিব আৰম্ভ কৰিছে বিভিন্নজনে শ্ব' টাইম বঢ়াই দিছে তাত ক'ব লগা একো নাই কাৰণ অসংখ্য লোকে ইতিমধ্যে হয়তো সেই ছবিখন চাবৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে গতিকে সেই ছবিখন সকলোৱে চাব বিচাৰিবই গতিকে তাৰ বাবে শ্ব' টাইম বঢ়াইছে সেয়া ভাল কথা অসমৰ কোনো এটা হলতেই সেই কেইদিনত হিন্দী চিনেমা হওক অথবা আন চিনেমাসমূহ লগোৱা নহ'ব সেয়াও এটা প্ৰশংসনীয় পদক্ষেপ অসমীয়া চিনেমাৰ বাবে এয়া এটা ভাল খবৰ কিন্তু তাৰ সমান্তৰালভাৱে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে যিহেতু পৰখিৰ পৰা যোৱা দুদিন পূৰ্বে আসলতে যেহেতু ৰৈ ৰৈ বিনালেৰ টিকটসমূহ অনলাইনভাৱে বুক মাই শ্ব' আসলতে মুকলি কৰি দিয়া হৈছে গতিকে তাৰ পিছৰে পৰা কিন্তু টিকটৰ দামসমূহ হুৰাহুৰে এক প্ৰকাৰ বৃদ্ধি কৰিছে পূৰ্বতে আমি যিধৰণে ছবিসমূহত দেখিবলৈ পাইছিলোঁ যে ব্লেকত যিধৰণে টিকেট বিক্ৰী হৈছে এক প্ৰকাৰ যেন অনলাইনতো সেই একেই ধৰণৰ ব্যৱস্থা এটা ক'ৰবাত হৈ যাব ধৰিছে মই যদি দেখুৱাওঁ আচলতে বিনয় আছে বিনয়ে দেখুৱাব মই কিছু এনালাইজ কৰিব বিচাৰিম আচলতে এয়া হৈছে এখন হিন্দী চিনেমা আৰু কাষতে এয়া ৰাখি থোৱা হৈছে ৰৈ ৰৈ বিনালে গতিকে ইয়াতে যদি মই টিকেটৰ সেই মূল্যসমূহ যদি চাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকক দেখিব বা মই কোৱাত সুবিধা হ'ব এয়া হৈছে PVR চিটি চেণ্টাৰৰ যিসমূহ আচলতে স্লট আছে আৰু একেধৰণে এয়া ৰৈ ৰৈ বিনালে থকা এইসমূহ স্লট কেইবাটাও স্লট আছে যাৰ ইতিমধ্যে টিকটসমূহ প্ৰায় বিক্ৰী হৈছে প্ৰায় সম্পূৰ্ণ হৈছে সেই টিকট কিন্তু যদি মই ক'বলৈ যাওঁ আচলতে মূল্যসমূহৰ কথা বা দামসমূহৰ কথা টিকেটৰ তেতিয়াহ'লে আপোনালোকে দেখিব পাব এয়া যিটো PVR চিটি চেণ্টাৰৰ এই যিখন হিন্দী চিনেমা আছে সেই চিনেমাখনৰ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ক্লাছিকৰ পৰা প্ৰথমতে আৰম্ভ হয় সেই ক্লাছিক টিকেটৰ মূল্য আছিলে 230 টকা একেধৰণে কিছু পিছলৈ অৰ্থাৎ স্ক্ৰীনৰ পৰা কিছু দূৰতে থকা যি প্ৰাইম আসন থাকে সেই প্ৰাইম আসন তেওঁলোকে চিনাক্ত কৰা ধৰণে সেই প্ৰাইম আসনৰ মূল্য আছে 250 টকা আৰু প্ৰাইম প্লাছ অৰ্থাৎ এক প্ৰকাৰ আমি VIP বুলি ক'ব পাৰোঁ সেই যিখিনি একেবাৰে দূৰত আছে য'ৰ পৰা আটাইতকৈ বেছি ভালকৈ দেখা পোৱা যায় ছবিখন উপভোগ কৰাৰ ক্ষেত্ৰত সেয়া দাম হৈছে 300 টকা অৰ্থাৎ 230 250 আৰু 300 একেধৰণে যদি সেই ৰৈ ৰৈ বিনালে ছবিখনৰ ক্ষেত্ৰত যদি চাওঁ যিকোনো এটা স্লটত যদি মই চাওঁ তেতিয়াহ'লে ক্লাছিকৰ দামে আপোনালোকে দেখিব পাইছে 390 টকা অৰ্থাৎ যি টিকেট আচলতে যিটো ক্লাছিকত আন চিনেমাসমূহৰ দাম 230 টকা আছিল সেই ক্লাছিক আসনখনতে অৰ্থাৎ যিখন একেবাৰে ওচৰত য'ৰ পৰা দেখা পায় ভালকৈ দেখা পায় কিন্তু কিছু আসলতে তাত অসুবিধা হয় বা তাত কিছু ৰিজাৰ্ভ আসনো থাকে তাত বিশেষকৈ যিসকল শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম লোক আছে তেওঁলোকৰ বাবে ৰিজাৰ্ভ থাকে গতিকে সেই ক্লাছিক আসনখন 390 টকা কৰিছে এয়া PVR চিটি চেণ্টাৰক কৈছোঁ মই অকল একেধৰণে প্ৰাইমৰ যদি কওঁ 420 টকা কৰিছে প্ৰাইম প্লাছৰ 460 টকা 60 টকা কৰিছে গতিকে এনেধৰণৰ আন এটা যদি মই ক'বলৈ যাওঁ আচলতে যিকোনো ইয়াৰে মই যিকোনো এটা খুলি ল'লে হয় আচলতে তথাপিও
মই কিছু এনালাইজ কৰিব বিচাৰিছোঁ তাৰ বাবে আচলতে সেই ব্যৱস্থাটো কৰিছোঁ চিনেপলিছ চেণ্ট্ৰেল মলত থকা চিনেপলিছতো সেই একেধৰণৰ দেখিবলৈ পাম ইয়াত যিখন চিনেপলিছত নৰ্মেল এক্সিকিউটিভ প্ৰিমিয়াম আৰু VIP বুলি আছে গতিকে সেই চিনেপলিছত থকা হিন্দী চিনেমা যিখন চলি আছে তাৰ নৰ্মেল টিকটৰ দাম হৈছে 190 টকা এক্সিকিউটিভৰ দাম হৈছে 210 টকা প্ৰিমিয়ামৰ দাম হৈছে 230 টকা আৰু VIPৰ দাম হৈছে 500 টকা অৰ্থাৎ চাৰিটা কেটেগৰীত ভাগ কৰা হৈছে আৰু 190 পৰা 500 টকা পৰ্যন্ত আছে একেধৰণে যদি মই ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত কওঁ তেতিয়াহ'লে দেখিব পাব নৰ্মেল টিকটৰ দামেই আৰম্ভ হৈছে 340 টকা অৰ্থাৎ যিটো 340 টকাত প্ৰিমিয়াম লেভেলত হিন্দী চিনেমা এখন চাব পাই আছিল হেয়া কিন্তু নৰ্মেল লেভেলতহে অৰ্থাৎ একদম স্ক্ৰীনখনৰ ওচৰৰ পৰা চাব পাৰিব 340 টকাৰে একেদৰে এক্সিকিউটিভত 360 টকা আছে প্ৰিমিয়ামৰ টিকেট ইতিমধ্যে শেষ হৈছে তথাপিও 380 টকা আৰু VIP যিটো 500 টকা পৰ্যন্ত আছিল VIP টিকেটৰ মূল্য সেই VIP টিকেট কিন্তু চিনেপলিছ নামৰ এই যিটো চেণ্ট্ৰেল মলত থকা আচলতে গুৱাহাটীৰ যিটো চিনেমা হল সেই মূল্য কিন্তু VIPৰ 700 টকা অৰ্থাৎ 200 টকাকৈ বৃদ্ধি কৰা হৈছে অৰ্থাৎ এতিয়া এক প্ৰকাৰ প্ৰায় প্ৰতিটো হলতে হেয়া আইডিয়া সন্ধিকৈত নহয় আচলতে হেতু আমি খালি জানিব পাৰিছোঁ কিন্তু আন প্ৰায় প্ৰতিটোতে অধিকাংশ হলতে কিন্তু সেই একেধৰণৰ ব্যৱস্থা কৰা হৈছে আৰু যাৰ ফলত কিন্তু অসমৰ যি 3 কোটি লোকে হয়তো এই চিনেমাখন চাব বিচাৰিব কাৰণ মই কৈছোঁ যে প্ৰিয় শিল্পীগৰাকীক আমি শেষবাৰৰ বাবে দেখা পাম এখন ছবি নহয় এটা আবেগৰ নাম হৈ পৰিছে ৰৈ ৰৈ বিনালে এতিয়া গতিকে সেই ছবিখন চাবৰ বাবে এতিয়া ইমান টকা হয়তো কোনোবা এজনে দিব নোৱাৰিবও পাৰে সেই ৰিক্সাৱালাজনে হওক বা সেই সাধাৰণ কিছু আচলতে কোনো ৰকম ঘৰখন চলাই থকা লোকজনে পৰিয়ালৰ আটাইকেইটাৰ সৈতে যদি সেই ছবিখন চাব বিচাৰে তেওঁলোকৰ বাবে 700 টকা বা 200 টকাটো কিন্তু এটা টিকটৰ মূল্য হ'লে কিন্তু যথেষ্ট কম একেধৰণে আন চিনেমাসমূহৰো মই যদি অকমান চাওঁ তেতিয়াহ'লে যিটো আইনক্স আছে উৰুছ মলত সেই আইনক্সৰ কথা মই যদি কওঁ তেতিয়াহ'লে দেখুৱাম ইয়াতো আসলতে শো টাইম বৃদ্ধি কৰা হৈছে যথেষ্ট কেইবাটাও প্ৰায় 12টাতকৈ অধিক হয়তো আছে শো টাইম ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত কিন্তু এয়া আইনক্স উৰুছত থকা গুৱাহাটীৰ যিটো ইয়াত গোটেইখিনি আসলতে VIP সিট আছিলে আৰু তাত 580 টকা আছিলে একেধৰণে যদি আমি ইয়াত চাওঁ ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত হেয়া কিন্তু 750 টকা অৰ্থাৎ গুৱাহাটী মহানগৰীৰ প্ৰায় প্ৰতিটো হলতেই কিন্তু এনেধৰণে এতিয়া টিকটসমূহৰ দাম হুৰাহুৰে বৃদ্ধি কৰা হৈছে এক প্ৰকাৰ যেন এয়া দুষ্ট চক্ৰৰ কোনো ধৰণে কৰা এক প্ৰকাৰ যেন ডকাইতিহে সংঘটিত হৈছে এনেকুৱা ধৰণে আমি ক'ব পাৰোঁ কাৰণ যি মূল্য আচলতে ব্যৱসায়িক লাভালাভৰ বাবে আৰু সকলোৱে জানে যে ইতিমধ্যে ট্ৰেইলাৰে যি ধৰণৰ মৰম পাইছে প্ৰায় 24 ঘণ্টাতে এটা দিনতে প্ৰায় 1 মিলিয়ন ভিউজ গুচি গৈছে একেধৰণে দুটাকৈ গান যিহেতু ছবিখনৰ মুঠ 11টা গান আছে তাৰ ভিতৰৰ দুটা গান ইতিমধ্যে মুক্তি লাভ কৰিছে গতিকে